ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি গুৱাহাটী মহানগৰীত সাব্যস্ত কৰে প্ৰতিবাদ। শ শ জলমিত্ৰই প্ৰাপ্য দাবীৰে পাব্লিক হেল্থ কাৰ্যালয়ৰ সন্মুখ কঁপাই তোলে। কেইবাটাও দাবীলৈ সাব্যস্ত কৰে প্ৰতিবাদ। মূলতঃ জীৱন বীমা পাৰিশ্ৰমিক বৃদ্ধিৰ দাবী জনাই এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আজি প্ৰতিবাদ কৰিব লগা হৈছে। আপোনালোকে নিশ্চয় জানে, এক বছৰ আগতে এনেকুৱা টাইমত এইখন ঠাইত আমি গণতান্ত্ৰিক পদ্ধতি জলমিত্ৰৰ বিভিন্ন সমস্যা লৈ আন্দোলন কৰিছোঁ। আন্দোলন কৰাৰ কাৰণটো হ'ল আমাৰ জলমিত্ৰৰ বিভিন্ন সমস্যা আপোনালোকে নিশ্চয় জানে। পানী যোগান আঁচনিত কৰ্মৰত জলমিত্ৰবিলাকক ভৱিষ্যত একদম নাই। গতিকে এই ভৱিষ্যতৰ কাৰণে আমাৰ জীৱনৰ নিৰাপত্তা আৰু দৰমহা বৃদ্ধি আৰু এংগেজমেণ্ট লেটাৰ বাৰম্বাৰ আমাৰ মূল দাবীখিনি হ'লে এংগেজমেণ্ট লেটাৰ ইউজাৰ কমিটি পানী যোগান আঁচনিৰ আণ্ডাৰত ইউজাৰ কমিটি এখন থাকে। ইউজাৰ কমিটিৰ যোগেদি আমাৰ এংগেজমেণ্ট লেটাৰ দি থৈছে। আমি বিচাৰিছোঁ PHE বিভাগৰ ফালৰ পৰা আমাৰ এপইণ্টমেণ্ট দিয়াৰ কাৰণে, কিয়নো জল জীৱন মিছনখন ডিপাৰ্টমেণ্টৰ হয়, জল জীৱন মিছনখন ভাৰত চৰকাৰৰ হয়, জল জীৱন মিছন আসাম চৰকাৰৰ আণ্ডাৰত হয়। আমি কিয় জলমিত্ৰজন ইউজাৰ কমিটিৰ আণ্ডাৰত থাকিম? এই ইউজাৰ কমিটিৰ আণ্ডাৰত থকাৰ কাৰণ আমি PHE বিভাগত আমি কাম কৰি আছোঁ। PHE বিভাগে আমাৰ ITR যোগেদি আমাৰ ট্ৰেইনিং দিছে। পঞ্চায়ত বিভাগৰ ফালৰ পৰা আমাৰ দৰমহা দিয়া আছে। পঞ্চায়ত আসাম টক্স আপোচবিহীন অসম কণ্ঠ।